যোৱা শুক্ৰবাৰে নিশা বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত আলতাত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড। দুটা সন্তানৰ পিতৃ বিনয় ৰাজবংশীক লাঠেৰে কোবাই নৃশংসভাৱে হত্যা কৰিছিল নয়নে। হত্যা কৰি পলাই ফুৰিছিল নয়ন ডেকা আৰু উক্ত হত্যাকাণ্ডত অভিযুক্ত নয়ন ডেকাক ৰাইজে ধৰি উত্তম মাধ্যম দি গতাই দিয়ে বাইহাটা চাৰিআলি আৰক্ষীক। উল্লেখযোগ্য যে ধৃত নয়ন ডেকা পূৰ্বৰে পৰা বিভিন্ন অসামাজিক কামত জড়িত আছিল। শুক্ৰবাৰে নিশা সংঘটিত হোৱা হত্যাকাণ্ডৰ মূল নায়ক নয়নমণি ডেকা আৰক্ষীৰ জালত। স্থানীয় আলতা গাঁৱৰ ৰাইজে গতালে আৰক্ষীক। গণপ্ৰহাৰৰ সন্মুখীন বিনয় ৰাজবংশীৰ হত্যাকাৰী। বৰ্তমান বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হত্যাকাৰী নয়ন। উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণৰ যোজা বাইহাটাৰ আৰক্ষীৰ। উল্লেখযোগ্য যে নয়নৰ পত্নীয়ে হত্যাকাৰীৰ স্বামীৰ শাস্তিৰ দাবী কৰিলে। বিগত সময়ছোৱাত পত্নীৰ ওপৰত চলোৱা অকথ্য নিৰ্যাতনৰো বৰ্ণনা দিলে এনেদৰে। ব্যুৰ ৰিপৰ্ট, সংবাদ ডিজিটেল। মই তাৰমানে এনেকুৱা হৈছিল, বিয়া হোৱাৰ মোৰ 3 বছৰৰ পিছৰ পৰা এইখন নাটক। ল'ৰা ছোৱালীকো শান্তি নিদিয়ে, থাকিব মোকো শান্তি নিদিয়ে। অলৰেডি গাঁৱৰ মানুহ জানেয়ে মোক এনেকুৱা অত্যাচাৰ কৰে। আজি কি ৰ'দে দি কোবাই, কালি কি চুৰি দি হানে। এনেকুৱা কৰি কৰি মই বাইহাটা চাৰিআলি থানাখনত বহুত সহায় বিচাৰিলোঁ। বিচাৰোঁতে মোক থানাই ক'লে যে দুখে সুখে এখন সংসাৰ পাতিব লাগে। এনেকৈ বুলি তেখেতসকলে বুজাই দিলে। তেখেতসকলে বুজাই দি মোক ধুনীয়া কৰি তাতে থৈ আহে নি পেলাই। থৈ অহাৰ পিছতো তাৰমানে মোৰ এইটো পৰ্যায়ৰ প্ৰব্লেম। আজি কি মই ৰাজহুৱা মন্দিৰৰ দৰমুখত প্ৰহাৰ কৰোঁ, কালি কি মানুহৰ বাৰণ্ডাত সহায় কৰোঁ। তেওঁ বদমাছ কাৰণে মোক কোনো আশ্ৰয় নিদিয়ে, যে ৰাতিপুৱা আহি পেলাই আমাকে মাৰিব, কিবা কৰিব, এনেকৈ বুলি মোক আশ্ৰয় কোনো নিদিয়ে। আহি মাহঁতৰ ঘৰত দুখীয়া এনেকৈ আকৌ ভাল কৰি মাতে, মোক মাতিলে মই আকৌ যাওঁ, আকৌ মোক সেনেকুৱাই অত্যাচাৰ কৰে। কৰিলে আকৌ মই থানাত সহায় বিচাৰোঁ যায়। মোটামুটি 18 বাৰমান থানাত মই সহায়ে বিচাৰিছোঁ। লাষ্টত যাই পেলাই মোক ইয়াতে ডেগাৰ সোমাই দিলে চকুৰ কাষত। দিয়াতে মই বিচাৰিলোঁ, স্বামীয়ে সোমাই দিলে ডেগাৰ। দিয়াত মই থানাৰ পৰা সহায় বিচাৰিলোঁ। তাৰে পিছত OC ছাৰে কৈছে কি এইটো কেছ জেল নহয়, এওঁৰ কিবা চাইক'লজি প্ৰব্লেম আছে নেকি। বাইহাটা চাৰিআলি থানাৰ OC ছাৰে সেনেকুৱা ক'লে। কোৱাৰ পিছতো মই OC ছাৰক কৈছিলোঁ, ছাৰ এখেতক 10 বছৰমান জেলত দি দিয়ক, দিলে অলপ ঠাণ্ডা হয়। চুৰি হেৰি কৰাটো কিমান বছৰ আগৰ ঘটনা? এইটো চুৰি হেৰি কৰাটো এইবাৰ ধৰক এই খেতি মাটি কৰা সময়খিনিত আৰু মোটামুটি বাৰিষা সময়ত আৰু চুৰি সোমাই দিওঁতে সেনেকৈ তেখেতসকলে সেনেকৈ ক'লে। তাৰে পিছত মই আকৌ নেক্সট টাইম এই ঘটনাটো ঘটাৰ আজি 14 দিন আগত মই এনেকৈ মোক গুজেৰে আৰু দাখনেৰে মোক খেদি লৈ ফুৰাইছে, ঘৰত সোমাব নিদিয়ে। গাঁওবুঢ়াক মই মাতি আনিলোঁ, বাইদেউ মোৰ কেনেকুৱা পৰিস্থিতি হ'ব। বাইদেৱে ক'লে ব'লা মই যাম বাৰু, অলপ বুজাই চাম কি কথা কি বাতৰা। বুজাই চাওঁতে গাঁওবুঢ়া বাইদেউৰ আগতে কৈছে মই তাইৰ গল চল কাটি দিম, কিবা কিবি এনেকৈ বহুত কৈছে আৰু। কোৱাৰ পিছত গাঁওবুঢ়া বাইদেউ কৈছে কি তুমি থানাতে যোৱা, মই আৰু ৰিক্স ল'ব নোৱাৰিম, কাৰণ ই মানুহটো বহুতে বদমাছ। গাঁওবুঢ়া বাইদেউ সেনেকৈ ক'লে। কোৱাৰ পিছতে মই 2 দিন মাৰ ঘৰত থাকিলোঁ। থাকি পেলাই 2 দিন পিছত মই থানাত গ'লোঁ। থানাত যাওঁতে আগৰ সেই যিজন ছাৰে মালমিল কৰি দিছিল সেইজন ছাৰকে মই পালোঁ। পাই পেলাই ক'লোঁ, ছাৰ আকৌ মোক এনেকুৱা ঘটনা কৰি আছে, ছোৱালীটোৰি বাহিৰত ওলাই থৈ দিছে, ল'ৰাটোক ৰাখি পেলাই তেওঁৱে মোক ছোৱালীটোৰি বাহিৰত ওলাই থৈ দিয়ে, মোক ল'ৰাটোও মোৰ লগত আহিব নিদিয়ে। সেনেকুৱা বুলি কৈ পেলাই ছাৰৰ ওচৰত কওঁতে ছাৰে তেখেতক ফোন কৰি মাতিছিল। মাতোঁতে তেখেতে সময় নাই বুলি কৈছিল। সময় নাই বুলি কওঁতে ছাৰে কৈছে কি যে তুমি 2 দিনমান মাৰ ঘৰত থাকা। মই মাৰ ঘৰত আহি পেলাই থাকিলোঁ।